हेलो फ्रेंड्स आमी जिओमेट्री चैप्टार टू करि आसिलु आज आमार 5th क्लास पंचम क्लास आमी यार आगते जिकेटा कराइछु हेई गोटेखिनि जदि आपुनि चोवा नाइ तेनहले एटु क्लास बुझिबले अलप टाफ हबो गतिके भिडिओ केटा सिरियली चाबो गतिके आजिर जिटु टपिक आसिल आमी जोवाकाली आमी जे जिकेटा प्रपार्टी आछे रेक्टेंगल ट्रायंगल त्रिभुज आयत ट्रेपेजियम रम्बास এইখিনিৰ আমি प्रपार्टी केटा চাইছো আজি আমি চাম সার্কেল বা বৃত্তৰ प्रपार्टी এতে সার্কেল আমি কাক কম এটা নির্দিষ্ট বিন্দুৰ পৰা সম দূৰত্ব থকা যিমান বিন্দু আছে এই গোটেইকেইটা বিন্দুৰ মাজত যদি আমি লাইন টানি দিও তেনেহলে কি হ'ব এটা সার্কেল বা বৃত্ত হৈ যাব এতি এই বৃত্তত আমাক বহুত কেইটা নাম মনত ৰাখিব লাগিব প্ৰথমতে হল যেটো একেবাৰে মাজত যেটো পয়েন্ট থাকে এইটো নাম হল আমাৰ সেন্টার বা কেন্দ্র तार पिছত এই বৃত্ত এইটো যে লাইন আছে এই রাউন্ড যেটো ঘূৰণীয়া লাইন আছে এইটোক আমি কি বুলি কও বৃত্ত ৰেখা तार पिছত সেন্টাৰৰ পৰা কেন্দ্ৰৰ পৰা যিকোনো এটা লাইন যদি আমি টানি দিও এই বৃত্ত ৰেখাৰ যিকোনো এটা বিন্দু লৈ তেনেহলে এইটোক আমি কি নাম দিম ৰেডিয়াস বা ব্যাসাৰ্ধ तार पिছত हल जे বৃত্তরেখাত কি আছে ইয়াতে বহুত হেজাৰ হেজাৰ কি আছে পয়েন্ট আছে এটা পয়েন্টৰ পৰা আনটো পয়েন্টত যদি যিকোনো দুটা পয়েন্ট আমি সংযোগ কৰি দিও তেনহলে এইটোক আমি কি বুলি কম কৰ্ড বা জে এতিয়া এনেকুৱা যে আমি কিমানটা আঁকিব পাৰো এইটো এটা কোশ্চেন এনেকুৱা যে আমি বহুত আঁকিব পাৰিম ইয়াতে আঁকিব পাৰিম ইয়াতে 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 এনেকৈ কি কৰিব পাৰিম অসংখ্য যে আঁকিব পাৰিম অসংখ্য ব্যাসাৰ্ধ আঁকিব পাৰিম তাৰ পিছত হল যে এনেকুৱা যে আমি যিমান আঁকিব পাৰিম এই জেপুৰৰ ভিতৰত যেটো যে কি কৰিব কেন্দ্ৰৰ মাজেৰে যাব ধৰক আমি আৰু এটা যে আঁকিলো এইটো আৰু এইটো কি কৰিছে কেন্দ্র সেন্টারের মাজেৰে গৈছে গতিকে এই জেটোৰ এটা নতুন নাম হ'ব হেতু হল আমাৰ ব্যাস বা ডায়ামিটার গতিকে ডায়ামিটার কিমানটা আঁকিব পাৰি অসংখ্য তাৰ পিছত যে কিমানটা অসংখ্য আৰু ৰেডিয়াস ব্যাসাৰ্ধ কিমানটা অসংখ্য আমি আঁকিব পাৰিম এই নামকেইটা মনত থাকিলেহে আমাৰ ইয়াৰে যিকেইটা কোশ্চেন আহিব এৰিয়া পেৰিমিটাৰ সার্কামফারেন্স হেইকেইটা এতিয়া আমি কি কৰিম আমি প্ৰতিটোৰ যিমান কেইটা আমি ফিগাৰ এতিয়ালৈকে অলৰেডি শিকিছো গোটেইকেইটা ফিগাৰৰ কালি পৰিসীমা আমি শিকিম আৰু কালি আৰু পৰিসীমা যেতিয়া ক্লিয়াৰ হ'ব তাৰ পিছৰ যেটো ক্লাস হ'ব তেতিয়া আমি কি শিকিম ভলিউম এণ্ড সারফেস এৰিয়া পৃষ্ঠকালি আৰু আয়তন আৰু জিওমেট্ৰি চেপ্টাৰত 2012ত টোটেল 11 মার্ক আহিছিল কেবল মাত্ৰ জিওমেট্ৰি চেপ্টাৰৰ পৰা আৰু 2019 অসম টেটত কিমান আহিছিল 9 মার্ক আহিছিল কেবল জিওমেট্ৰিৰ পৰা গতিকে গম পাইছে এইটো চেপ্টাৰ কিমান ইম্পৰ্টেন্ট হয় আৰু বহুত বেছি মাৰ্কৰ গতিকে আমি এইটো চেপ্টাৰ ক্লিয়াৰ কৰিবই লাগিব আমি প্ৰতিটো ক্লাছত বেসিকৰ পৰা বেসিক স্টাৰ্ট কৰি একেবাৰে হাই লেভেল লৈকে গৈ আছো গতিকে ভিডিও কেটা সিৰিয়ালি চাই থাকিব এতিয়া চাম আমি বৃত্তৰ কি কম এতিয়া বৃত্তৰ আমি কালি আৰু পৰিসীমা পৰিধি কালি আৰু পৰিধি এই দুটা আমি ফৰ্মুলা কেইটা শিকিম এতিয়া কালি কাক কম আমি কালি বস্তুটো কি হয় কালি আমি কাক কম যেটো বৃত্ত আছে আমাৰ ধৰক এইটো এটা বৃত্ত আছে এতিয়া এই বৃত্তটোৰ যেটো বৃত্তৰেখা আছে এই ঘূৰণীয়া লাইনটো আছে এই লাইনটোৰ মাজত যিখিনি কি আছে স্পেস আছে জায়গা আছে ৰিজন আছে পোৰশন আছে এই গোটেইখিনিক আমি কি বুলি কম বৃত্তটোৰ কালি বুলি কম মানে কিমান জায়গা কি কৰিছে কভাৰ কৰিছে হেতুক আমি কালি বুলি কম কেৱল এইটোৰ ক্ষেত্ৰতে নহয় বৰ্গ হওক আয়ত হওক যিকোনো ক্লোজড ফিগাৰ বন্ধ চিত্ৰৰ মাজত যিখিনি ঠাই আৱৰি থাকে সেইখিনিক আমি কালি বুলি কওঁ আৰু পৰিধি আমি কাক কম পৰিধি হল বাউন্ডাৰী পৰিধি আমি কাক কম এই যেটো বক্ৰ ৰেখা আছে বেকাৰ যেটো লাইন আছে এই লাইনটোৰ দৈৰ্ঘ্য যদি আমি মাপি দিও হেতুক আমি কি বুলি কম পৰিধি বুলি কম মানে ইয়াৰ পৰা স্টাৰ্ট কৰি এই গটিখিনিৰ দৈৰ্ঘ্য কিমান লেন্থ কিমান হেতুক আমি কি বুলি কম পৰিধি বুলি কম এটা আপুনি কাম কৰিব পাৰিব ধৰক কি আছে এটা তার আছে এই তারটো যদি মাজতে কাটি আপুনি এনেকে দিয়ে তেনেহলে কি হ'ব এই লাইনটো সিধা হৈ যাব আৰু সিধা কৰাৰ পিছত যেটো লেন্থ হ'ব হেতুই হৈ যাব আমাৰ পৰিধি এটা এই দুটাৰ
কিছুমান ফৰ্মুলা আছে এৰিয়া আৰু সাৰ্কামফাৰেন্স এতিয়া ৰেডিয়াছক ডায়ামিটাৰক আমি জেনেৰেলি কিহেৰে বুজাও ডি ৰে বুজাও ডায়ামিটাৰ আৰু ৰেডিয়াছক আমি আৰ ৰে বুজাও গতিকে এতিয়া পৰিধি যেটো ফৰ্মুলা হেতু হল আমাৰ টুৱাইস পাই আৰ ইয়াতে পাই এটা সংখ্যা সেই সংখ্যাটোৰ ভ্যালুটো হল 22/7 আৰু এটা ভ্যালু আছে হেতু হল 3.1416 এটা এই ভ্যালুটো মনত ৰাখাৰ বাবে এটা ইংলিশ সেন্টেন্স আছে যেটো সেন্টেন্স আপুনি যদি মনত ৰাখিব পাৰে এই ভ্যালুটো মনত হ'ব হেতু হল আমাৰ yes I have a sister এটো হল আমাৰ কাৰ ভ্যালু পাই নামটো কি হয় পাই পি আই ই অসমীয়াত কিবা হ'ব আৰু পাই লিখি দিলু এতিয়া কেনেকৈ আমি হিকিম ইএছত কেইটা লেটাৰ আছে এলফাবেট কেইটা আছে 1 2 3 গতিকে 3 হ'ব কমাৰ বাবে আমি দশমিক দি দিম আয়ত কেইটা আছে 1 হেভত 4 8 1 আৰু সিস্টাৰত 6 গতিকে এটো কি হৈ যাব ভ্যালু হৈ যাব এটো কেৱল মনত ৰখাৰ এটা টেকনিক আপুনি যদি বেলেগ কিবা টেকনিক উলিয়াব পাৰে হেতু আৰু ভাল নেক্সট হল আমাৰ কালিৰ ফৰ্মুলাটো কি হ'ব পাই r স্কয়ার এতে চাও স্কয়ার যেটো আছে স্কয়ারটো আমি এতিয়ালৈকে কৰা নাই স্কয়ার আৰু কিউব হেখিনি আমাক জানিব লাগিব যেহেতু আমাৰ আয়তন আৰু কালিত স্কয়ার আৰু কিউব বহুত বেছি পৰিমাণে প্ৰয়োজন হ'ব আমি ইয়াৰ নেক্সট ভিডিওটোত স্কয়ার আৰু বৰ্গ আৰু ঘনফল এই দুটাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া কথা হল যে পাইৰ আমাৰ ভ্যালু কেইটা পালো দুটা ভ্যালু পাইছো এতিয়া কোনটো বহাম এইটো বহাম না এইটো বহাম আৰু এইটো কেতিয়া বহাম বা এইটো কেতিয়া বহাম গতিকে কনফিউজ হ'ব পাৰে তাৰ কাৰণে আমাৰ যেটো সিস্টেম যে পাইৰ লগত বাকি যি কেইটা সংখ্যা কি হ'ব পূৰণ থাকিব বা মাল্টিপ্লাই থাকিব যেনেকৈ ইয়াতে পাইৰ লগত r আছে ইয়াতে কি হৈছে r আছে এতিয়া এই r ৰ ভ্যালুটো যদি 7 ৰে আমি বিভাজ্য হয় তেনহলে আমি 22/7 লম আমি যেতিয়া কোৱেশ্চন কৰিম আকৌ ডিসকাস কৰিম আৰু যদি r ৰ ভ্যালুটো 7 ৰে বিভাজিত নহয় ডিভিজিবল নহয় তেনহলে আমি এইটো ভ্যালু লম এই দুটা ভ্যালু ললে কি হ'ব ক্যালকুলেশনটো আমাৰ ইজি হ'ব কেতিয়াবা এই গোটেইখিনি ভ্যালু নলয় যদি কেৱল আপুনি 1/4 লয় তথাপি আমাৰ আনসাৰটো আহি যাব অলপ এটা দুটা পয়েন্ট কম বেছি হ'ব পাৰে আপুনি অপচন কেটা যদি চাই তেনহলে গম পাব যে আসলে আমাৰ আনসাৰটো কোনটো হ'ব এতিয়া যেটো আমাৰ কি আছে পৰিধি আছে ইয়াৰে আৰু এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি কেনেকৈ পাম এতিয়া চাওকচোন আমি যদি চিত্ৰটোত চাও যে ইয়াতে কি হৈছে আমাৰ এইটো লাইনৰ পৰা এইটো পয়েন্টৰ পৰা এইটো পয়েন্ট এই দুটা পয়েন্ট যদি আমি সংযোগ কৰি দিছো যেটো আমি লাইন পাইছো হেতুক আমি কি বুলি কম ব্যাস বা ডায়ামিটাৰ বুলি কম এতিয়া আৰু যদি কেন্দ্ৰৰ পৰা কেৱল আমি এইখিনি লও তেনহলে এইটো নাম কি আছিল আমাৰ জিমান আমি এনেকে টানিম গটেকেটা নাম কি হৈ যাব ৰেডিয়াস হৈ যাব ব্যাসাৰ্ধ হৈ যাব গতিকে যেটো ব্যাস আছে এৰ পৰা বি লৈ ইয়াতে কেইটা ৰেডিয়াস আছে ইয়াতে এটা গতিকে ৰেডিয়াস কেইটা হল দুটা ৰেডিয়াস গতিকে দুটা ব্যাসাৰ্ধৰ মিলিহে কি হয় এটা আমাৰ ডায়ামিটাৰ বা ব্যাস বনায় মানে দুটা ৰেডিয়াস যদি আমি প্লাস কৰি দিও আমি কি পাও ডায়ামিটাৰ বা ব্যাস মানে দুটা ৰেডিয়াস ইকুৱেল ডায়ামিটাৰত কেইটা ৰেডিয়াস থাকিব দুটা ৰেডিয়াস থাকিব এতিয়া এটো আমি যদি এনেকৈ লিখো টুৱাইস r * পাই গটিকেটা কি আছে পূৰণ আছে আপুনি যেটোৱে আগত পূৰণ কৰক আনসাৰটো সেম আহিব গতিকে টুৱাইস r মানে কি হৈ যাব d হৈ যাব গতিকে d * পাই বুলিও আমি পৰিধিৰ ফৰ্মুলাটো লিখিব পাৰো যদি কেতিয়াবা d ৰ ভ্যালুটো দিয়া আছে আমি এইটো ফৰ্মুলা দি কি কৰিব পাৰিম r ৰ ভ্যালু উলিয়াব পাৰিম আৰু r ৰ ভ্যালু যদি দিয়া আছে তেনহলে আমি d ৰ ভ্যালু উলিয়াব পাৰিম এতিয়া আমি পৰিধি আৰু কালিৰ কেইটামান কোৱেশ্চন কৰিম কোৱেশ্চন কেইটা হোৱাৰ পিছত আমি বাকি যি কেইটা আছে বৰ্গ আয়ত ট্ৰেপেজিয়াম সামান্তৰিক আৰু ৰম্বাস এই গোটেই কেইটাৰ ফৰ্মুলাবোৰ আমি শিকিম লগতে তাৰ কোৱেশ্চনবোৰ কৰি যাম গতিকে আমি ইয়াৰে কোৱেশ্চন কেইটামান চাই লও প্ৰথমতে আপোনালোকে যদি সম্ভৱ হয় গোটেইখিনি ফৰ্মুলা কেইটা আপোনালোকে নিজে লিখি লব এবাৰ যেতিয়া কোৱেশ্চনবোৰ আমি কৰি থাকিম লাহে লাহে আমাৰ ফৰ্মুলা কেইটা মুখস্থ হৈ থাকিব এতিয়া আমি কোৱেশ্চন কেইটা চাও প্ৰথমে আমি এনে এটা কোৱেশ্চন লৈ চাও কোৱেশ্চনটো ধৰা হওক কি আছে ৰেডিয়াস যিকোনো এটা বৃত্তৰ ৰেডিয়াস ব্যাসাৰ্ধটো দিয়া আছে ব্যাসাৰ্ধটো কিমান দিয়া আছে 21 আৰু কি উলিয়াব লাগে ইয়াৰ কালি উলিয়াব লাগে
এৰিয়া বা কালি কিমান হ'ব এতিয়া বৃত্ত যেতিয়া আছে বৃত্তৰ সাৰ্কেলৰ হয় এটো বৃত্তৰ আমি কালিৰ ফৰ্মুলাটো পাইছো কালিৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়াৰ ইনটু এতিয়া চাওকচোন আমি পাইৰ কেটা ভ্যালু পাইছিলো দুটা ভ্যালু পাইছিলো কি আছিল এটা আছিল আমাৰ 3.14 আৰু এটা আছিল 22/7 এটা আমি ভ্যালুটো কোনটো বহাই দিম এতিয়া আমি প্ৰথমতে চাম r ৰ ভ্যালুটো চাওকচোন 21 আছে এটো 7 ৰে ডিভিজিবল হ'বনে বিভাজিত হ'বনে 7 টা আমি ডিভাইড কৰিব পাৰো কেইবাৰ যাব 7 3 যা তিনিবাৰ যাব গতিকে আমি কি কৰিম যেটো পাইৰ ভ্যালু হ'ব পাইৰ ভ্যালুটো আমি কি লৈ লম 22/7 আৰু r স্কয়াৰ r ৰ ভ্যালু কিমান আছিল 21 এতিয়া r স্কয়াৰ মানে কি বুজো আমি স্কয়াৰ মানে এটা সংখ্যা নিজৰ লগত দুবাৰ যদি পূৰণ কৰা হয় তেনহল স্কয়াৰ হয় r স্কয়াৰ মানে r কেইবাৰ পূৰণ আছে দুবাৰ পূৰণ আছে এতিয়া 22/7 ইনটু r ৰ ভ্যালু কিমান আছিল 21 ইনটু 21 এতিয়া চাওকচোন 7 21 এর মাজত কিমান বাৰ হৰণ যাব তিনিবাৰ যাব এতিয়া আমি যদি এই গোটেই কেটা পূৰণ কৰি দিও আমাৰ আনসাৰটো আহি যাব গতিকে 22 ইনটু 3 1 যা 3 3 2 যা 6 এতিয়া এই দুটা যদি আমি পূৰণ কৰি দিও আমাৰ আনসাৰটো আহি যাব 63 22 2 3 যা 6 2 6 যা 12 1 2 6 6 8 3 1 1 3 8 6 এইটো কি হৈ যাব আমাৰ আনসার হৈ যাব কালি হৈ যাব এতিয়া নেক্সট কথা হল আমাৰ যেটো আছে একক ইউনিট টু কি হ'ব যদি ইয়াতে সেন্টিমিটার থাকে দিক মানে লেন্থ সদায় কি থাকিব সেন্টিমিটাৰত থাকিব আৰু পেৰিমিটাৰ বা সাৰ্কামফাৰেন্স পৰিধি বা পৰিসীমা সদায় সেন্টিমিটাৰ বা মিটাৰ হেনকুৱা থাকিব কিন্তু যেতিয়া আমি কালি উলিয়াম তেতিয়া ইটো কি হৈ যাব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ নেক্সট হল আমাৰ সেম কোশ্চেনটোৰ যদি আমি কি উলিয়াও পৰিধি উলিয়াও তেনহলে আমাৰ কি আনসার আহিব সার্কামফারেন্স কিমান হৈ যাব সি সার্কামফারেন্স কিমান হ'ব ফর্মুলাটো কি আছিল টুৱাইস পাই r ইকুৱেল 2 ইনটু আকৌ পাইৰ ভ্যালুটো আমি কি দিম যেহেতু এটো 7 ৰে ডিভাইড যায় গতিকে 22/7 দি দিম r ৰ ভ্যালু 21 7 কিমান বাৰ যাব তিনিবাৰ 3 2 যা 6 6 2 যা 12 2 থাকিল 1 6 2 যা 12 আৰু 1 13 এটা অপশন ইউনিটটো আমি কি দিম যেহেতু এটো সার্কামফারেন্স আছে গতিকে ইউনিটটো সার্কামফারেন্স হৈ যাব কালি হলে সদায় কি হ'ব স্কয়ার হৈ যাব গতিকে আমাৰ ইমান ভাবিব লগা নাই আমাৰ জিকেট অপশন থাকিব স্কয়ারটো দিয়া থাকিব গতিকে ইমান আমি ভাবিব নালাগে নেক্সট আমি আৰু এটা কোশ্চেন চাও কোশ্চেনটো হল So, the area of a circle whose circumference is কি দিয়া আছে সার্কামফারেন্স মানে এটা বৃত্তৰ পৰিধি দিয়া আছে 22 সেন্টিমিটার তেনহলে কি উলিয়াব লাগে আমাৰ এরিয়া কিমান হৈ যাব এতিয়া চাওকচোন পৰিধি দিয়া আছে সার্কামফারেন্স সি মানে পৰিধি কিমান দিয়া আছে 22 সেন্টিমিটার আমাক উলিয়াব কি লাগে এরিয়া উলিয়াব লাগে এরিয়া কিমান হ'ব এতিয়া চাওক এরিয়া যদি আমি উলিয়াব লাগে কালি যদি উলিয়াব লাগে হেতু ফর্মুলা কি আছিল কালিৰ ফর্মুলাটো আছিল পাই r স্কয়ার এতিয়া পাই যেটো আছে পাইৰ ভ্যালুটো আমি জানো আমি r ৰ ভ্যালু জানো নে ৰেডিয়াসটো দিয়া থাকিলে আমি উলিয়াব পাৰিম কিন্তু ৰেডিয়াসটো ইয়াতে দিয়া নাই আমি কি কৰিম যেটো ভ্যালু দিয়া আছে এইটোৰ পৰা আমি ৰেডিয়াস উলিয়াই লম কেনেকৈ উলিয়াই লম c ৰ ভ্যালু c মানে সার্কামফারেন্সৰ ফর্মুলা কি টুৱাইস পাই r ইকুৱেল কিমান আছে 22 সেন্টিমিটার এটো সার্কামফারেন্স এটো ভ্যালু দিয়া আছে গতিকে আমি ইয়াৰ পৰা কি কৰিম r ৰ ভ্যালুটো আমি উলিয়াই লম এতিয়া r ৰ ভ্যালুটো যদি আমি ইয়াৰ পৰা পাই যাও তেনহলে ইয়াতে বহাই দিম আমাৰ আনসারটো আহি যাব এতিয়া r ৰ ভ্যালুটো কিমান হ'ব এইটোৰ কাৰণে আমি কি কৰিম 2 যেটো সংখ্যা আছে এইটো ইয়াতে পূৰণ আছে গতিকে হিফালে গলে হৰণ হ'ব পাইৰ ভ্যালুটো পূৰণ আছে একো নাই মানে কি থাকে ইয়াতে মাজতে গোটেই কেটা পূৰণ হৈ আছে কেনেকুৱা আছে 2 ইনটু পাই ইনটু r এনেকুৱা আছে এতিয়া আমি ভ্যালু উলিয়াম কাৰ r গতিকে r টো আমি ৰাখি দিম বাকি যিকেটা সংখ্যা আছে বা সিম্বল আছে গতিকে আমি হেতু সাইডত লৈ যাম গতিকে এই দুটা ইয়াৰ লগত আছে পূৰণ হিফালে গলে কি হৈ যাব হৰণ 22 বাই এইটো পূৰণ আছিল হৰণ হ'ব তলত আহিব পূৰণ আছিল হৰণ হ'ব তলত আহিব এইটো আমি ডিভাইড কৰি দিব পাৰো 11 টাইম আৰু একো কৰিব নালাগে এইটো ভ্যালু আমি এতিয়া এইটোত বহাই দিম আমাৰ আনসারটো আহি যাব
চাওক পাই মানে কি আছিল পাই মানে আমি এতিয়া ভ্যালুটো বহাব নালাগে কাৰণ পাইটো কি আছে ইয়াতে ডাইৰেক্ট আছে চাওক কাটি যাব পাইটো আমি ডাইৰেক্ট ৰাখি দিলো পাই ইনটু আৰৰ ভ্যালু কিমান আছিল 11 বাই পাই যেহেতু স্কয়াৰ আছে কেইবাৰ হ'ব দুবাৰ হৈ যাব এতিয়া এটা পাই ক্যান্সেল কিমান থাকিল 11 ইনটু 11 আৰু যেটো পাই আছিল পাইৰ ভ্যালুটো কিমান আছিল 22/7 এতিয়া চাওকচোন 11 ইনটু 11 এতিয়া চাওক এইটো কি আছে হৰণ আছে হৰণ যদি আমি এনেকৈ লিখিব পাৰো নে 22/7 নিশ্চয় পাৰো এতিয়া হৰণটো যদি পূৰণ কৰিব লাগে হৰণটো যদি আমি পূৰণ লিখি দিও কি হৈ যাব উলটি যাব এইটো যাব ওপৰত আৰু এইটো যাব তলত মানে কি হ'ব 7 টো আমাৰ ওপৰত যাব 22 টো তলত যাব এতিয়া 11 22 ৰ মাজত কিমান বাৰ যাব দুবাৰ গতিকে আনসাৰ হৈ যাব 11 আৰু 7 ওপৰত আছে এই দুটা পূৰণ কৰি দিয়ক 77 তলত হ'ব 2 আৰু এইটোৱে হৈ যাব আমাৰ আনসাৰ যেহেতু কি আছে এৰিয়া আছে স্কয়াৰ হৈ যাব গতিকে আমাৰ অপচনটো হ'ব 77/2 নিশ্চয় বুজি পাইছে এতিয়া আমি ইয়াৰ নেক্সট কোৱেশ্চনটো কৰিম এতিয়া আমি 2012 ত এটা কোৱেশ্চন আহিছিল আসাম টেট 2012 বৃত্তৰ পৰা সেই কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ আছিল 35 দিয়া আছে তলৰ উক্তি কেইটাৰ কোনটো উক্তি শুদ্ধ নহয় চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ নহয় হেটো আমাক উলিয়াব লাগে ফলস বা নট ট্ৰু প্ৰথম অপচনটো যদি আমি চাও প্ৰথম অপচনটোত কি দিয়া আছে বৃত্তৰ আটাইতকৈ দীঘল জেডালেই হৈছে বৃত্তটোৰ ব্যাস আমি অলপ আগতে চাইছো এইটো যদি বৃত্ত হয় এই যিকোনো দুটা পয়েন্ট যদি লগ লাগে আমি কি বুলি কও জে বা কৰ্ড বুলি কও এতিয়া এনেকুৱা আমি কিমান আঁকিব পাৰো বহুত হেজাৰ হেজাৰ অসংখ্য আঁকিব পাৰো আৰু যেটো কি হ'ব কেন্দ্ৰৰ মাজৰে যাব হেতুক আমি কি বুলি কম ব্যাস বুলি কম বা ডায়ামিটাৰ বুলি কম গতিকে আটাইতকৈ যেটো ডাঙৰ হ'ব হেতুৱে কি হৈ যাব ব্যাস হৈ যাব গতিকে এইটো কাৰেক্ট কিন্তু আমাক কি লাগে নট ট্ৰু অপচন 2 বৃত্ত এটাৰ দৈৰ্ঘ্য ইয়াৰ পৰিধি এইটো হসা পৰিধি কাক কয় এইটো বাউন্ডাৰি টু বাউন্ডাৰি কিমান দৈৰ্ঘ্য এইটোকে কি বুলি কম আমি পৰিধি বুলি কম গতিকে 2 নম্বৰটো শুদ্ধ 3 নম্বৰটো চাও এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ এতে উপবৃত্ত আৰু অধিবৃত্ত আমি কাক কও হেতু প্ৰথমতে আমি চাই লও এবাৰ এতে উপবৃত্তটো চাওক যিকোনো এটা বৃত্ত যদি থাকে এটু কি হল এটা ফুল বৃত্ত হৈ গল এতে এই বৃত্তটুক যদি কোনো এটা কি কৰিছে যে এটা যে আমি আঁকি দিলু এতে এই যেটোৱে কেটা ভাগ কৰিছে বৃত্তটুক দুটা ভাগ কৰিছে এটা ভাগ হল আমাৰ এই ডাঙৰখিনি এইটো এটা বৃত্তৰ এটা অংশ হল আৰু এইটো বৃত্তৰ আন এটা অংশ হল গতিকে যিকোনো এটা যে কি কৰিছে দুটা ভাগত ভাগ কৰিছে এই ডাঙৰ অংশটোক আমি কম অধিবৃত্ত মানে ডাঙৰ অংশ আৰু এটু কম উপবৃত্ত বা বৃত্তৰ সৰু অংশ নেক্সট হল আমাৰ এতিয়া আমাৰ অপচনটো চাও অপচনটো কৈছে যে এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ এতে বৃত্তটোৰ ব্যাস কত থাকিব সদায় ডাঙৰটো থাকিব গতিকে এইটো কি হ'ব অধিবৃত্তৰ অংশ উপবৃত্তৰ অংশ নহয় গতিকে আমাৰ যেটো অপচন 3 আছিল হেতু আমাৰ শুদ্ধ নহয় আৰু শুদ্ধ নহয় বাবেই আমাৰ কাৰণে শুদ্ধ মানে আমাৰ এটু কি হৈ যাব অপচন হৈ যাব যেহেতু এটু শুদ্ধ নহয় এতিয়া ফৰ্থটো আমি চাই লও এটা বৃত্তৰ সকলোবোৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য সমান এটু হসা কথা এইটোৰ পৰা এইটো যেটো সেন্টাৰ আছে ইয়াৰ পৰা আমি যিমান বৃত্ত আঁকিম যিমান কি কৰিম আমি ব্যাসাৰ্ধ আঁকিম গটিকেটা ব্যাসাৰ্ধৰ দৈৰ্ঘ্য কি হৈ যাব সমান হৈ যাব গতিকে আমাৰ আনসাৰটো অপচন 3 অপচন 4 কারেক্ট হল গতিকে আমাৰ শুদ্ধ নহয় যেহেতু এটু হৈ যাব এতিয়া আমি আৰু এটা কোৱেশ্চন কৰিম এতিয়া আমি কি কৰিম বৃত্তটোৰ পিছত যেটো আমাৰ নেক্সট আছে হেতু হল আমাৰ বৰ্গ আমি বৰ্গৰ কালি আৰু পৰিসীমা তাৰ লগতে ফৰ্মুলা কেটা চাম আৰু যিকেটা প্ৰপাৰ্টি আছিল হেকেটা এবাৰ ৰিভিজন দি চাম কি আছিল এবাৰ বৰ্গ বা স্কয়াৰ আপোনালোকে কমেন্টত জনাব মই স্পিডত যাই আছো নে লাহে লাহে যাই আছো নে ঠিকে আছে এতিয়া চাও বৰ্গৰ কি আছে প্ৰথমত আমি যেটো ফিগাৰ মানে চিত্ৰটো চাও ডায়াগ্ৰামটো চাও বৰ্গ হল এনেকুৱা এটা যত কি থাকে চাৰিটা বাহু এইটো এই চাৰিটা বাহু কি থাকে সমান থাকে গতিকে এইটোৰ আমাৰ কি উলিয়াব লাগিব এটা হল আমাৰ পৰিসীমা মানে পেৰিমিটাৰ আৰু এটা হল আমাৰ এৰিয়া বা কালি এতিয়া চাও
এইটো যদি আমি নাম দি দিওঁ এ বি চি ডি, এতিয়া এইটোৰ পৰিসীমা যদি আমি উলিয়াব লাগে, পৰিসীমা কি আছিল বাউণ্ডাৰীৰ লেন্থ অফ দ্য বাউণ্ডাৰী, সহজ ভাষাত মানে এইটো কিমান দীঘল, এইটো কিমান দীঘল, এইটো আৰু এইটো, এই গোটেইকেইটা কি কৰিম যদি আমি প্লাছ কৰি দিওঁ তেনেহ'লে আমি বাউণ্ডাৰীৰ কি হ'ব প্লাছ হৈ যাব, যোগফল পাম আৰু সেইটো কি ক'ম আমি পৰিসীমা বুলি ক'ম। এতিয়া যদি এইটো লেন্থ আছে 5, এতিয়া কওকচোন বাকী কেইটা কি হ'ব, যিহেতু গোটেইকেইটাৰ ভেলু কি আছে সমান হ'ব একে দৈৰ্ঘ্যৰ, গতিকে গোটেইকেইটা কি হৈ যাব 5 হৈ যাব। এতিয়া আমি কি কৰিব পাৰিম, গতিকে যদি আমি পৰিসীমা উলিয়াব লাগে, পৰিসীমা পেৰিমিটাৰ যদি উলিয়াব লাগে কি কৰিব লাগিব, গোটেইকেইটা প্লাছ কৰিব লাগিব, প্লাছ কৰি দিয়ক 5 প্লাছ 5 প্লাছ 5 প্লাছ 5 কিমান হৈ যাব 20। আমি গোটেইকেইটা 5 প্লাছ নকৰি যদি আমি এনেকৈ লিখি দিওঁ 4 × 5 তথাপি কিমান হ'ব 20, গতিকে এইটো কি হ'ল অলপ সহজ হ'ল, প্লাছ কৰাত কি হ'ল অলপ ইনটু কৰাত সোনকালে হৈ গ'ল। গতিকে আমি আনসাৰটো কেনেকৈ লিখিম, যিটো আমাৰ ফৰ্মুলা সেইটো হ'ল 4 × 5টো কি আছিল, এটা সাইড এটা বাহুৰ দৈৰ্ঘ্য 4 × লেন্থ অফ ওৱান সাইড, বা আমি ডাইৰেক্ট কি লিখিব পাৰিম 4 × সাইড মানে 4 × বাহু বা বাহুৰ দৈৰ্ঘ্য। গতিকে এইটো হ'ল আমাৰ ফৰ্মুলা কাৰ পৰিসীমাৰ 4 × সাইড। এতিয়া সাইড যদি আমি ধৰক এইটো 5 নহয় কিবা এটা এ বুলি যদি আমি ধৰি লওঁ তেনেহ'লে কি হ'ব 4 × এ, আৰু এ কি এ হ'ল আমাৰ যিকোনো এটা সাইড। ইয়াৰ পিছত আমাৰ যেটো নেক্সট আছে সেইটো হ'ল আমাৰ কালি বৰ্গৰ কালি। এতিয়া বৰ্গৰ কালিটো আমি কেনেকৈ উলিয়াম, আমি কালিৰ যেটো আমাৰ এটা আইডিয়া সেইটো হ'ল যে কালি আমি কাক কম যে যিকোনো বন্ধ চিত্ৰ যদি থাকে, ক্লোজড ফিগাৰ যদি থাকে, তাৰে যিখিনি কি কৰিছে ৰিজন ই কভাৰ কৰিছে, যিখিনি জেগা ই কি কৰিছে কভাৰ কৰিছে, এই যিখিনি ইয়াতে কি আছে যিখিনি আমাৰ ক্ষেত্ৰফল, এইটো অসমীয়াত ক্ষেত্ৰফল বুলিও কয় কালি, কেতিয়াবা যিখিনি ক্ষেত্ৰ ই কি কৰিছে আৱৰি আছে সেইটোক আমি কালি বুলি ক'ম। এতিয়া কালিৰ যেটো ফৰ্মুলা সেইটো আমি কেনেকৈ উলিয়াম, এতিয়া কালিৰ আমি এটা সৰু এটা কনসেপ্ট লৈ চাওঁ। ধৰা হওক এটা ক্লাছৰুমত প্ৰতিটো শাৰীত 4জনকৈ কি হৈছে ষ্টুডেণ্ট বহি আছে, এনেকুৱা টোটেল কিমান আছে 10 বেঞ্চেছ আছে, 10টা কি আছে বেঞ্চ আছে এনেকৈ। এতিয়া কওকচোন আৰু প্ৰতিটো শাৰীত কিমানজন আছে 4জন। এতিয়া কওকচোন এই গোটেইখিনি জাগাত কিমান ষ্টুডেণ্ট বহি আছে, ইফালে কিমানজন আছে 4জনকৈ এটা শাৰীত, আৰু শাৰী কেইটা 10টা লাইন আছে আৰু এটা লাইনত কেইটা আছে 4জন আছে, তেনেহ'লে কিমানজন ষ্টুডেণ্ট হ'ব আপুনি এনেকৈ গণিবনে, 1 2 3 4 5 6 7 8 এনেকৈ গণিবনে, যিহেতু ইফালে 10টা আছে আৰু যদি বেছি থাকে তেনেহ'লে আমি কি কৰিব পাৰোঁ, এইটো আৰু এইটো যদি মাল্টিপ্লাই কৰি দিওঁ 4 10 যা 40, এটা যদি 4জন থাকে 10টা লাইনত কিমান থাকিব টোটেল 40। এতিয়া এই 40 সংখ্যাটো 40 নম্বৰটো আমি কেনেকৈ পাম, এইটো আৰু এইটো কি কৰি দিম আমি পূৰণ কৰি দিম, মানে ইফালে আৰু ইফালে এই দুটা পূৰণ কৰি দিম। এতিয়া কালি মানে ইয়াতে যিমানখিনি জাগা আছিল ইয়াতে তো জাগা নাই, ইয়াতে আছিল মানুহ, গতিকে সেম বস্তুটো আমাৰ কি হ'ব ইয়াতে এপ্লাই আমি কৰিব পাৰিম। মানে যদি আমি কালি উলিয়াব লাগে তেনেহ'লে আমি এটা এটাকে এনেকৈ গণিব নালাগে, ইফালে আৰু ইফালে যিকোনো দুটা কি কৰি দিয়ক পূৰণ কৰি দিয়ক। এতিয়া ইফালে এ আছিল ইফালেও এ আছিল, এইটো যিহেতু বৰ্গ গোটেইকেইটা কি আছিল সমান আছিল, যিকোনো দুটা কি কৰি দিয়ক পূৰণ কৰি দিয়ক, আমাৰ কালি আহি যাব। কি কৰিম আমি এ পূৰণ এ কৰি দিম, এ কি আছিল লেন্থ অফ সাইড মানে এ স্কুৱেৰ বুলি ক'ব পাৰোঁ, বা সাইড স্কুৱেৰ বা বাহু পূৰণ বাহু মানে বাহু স্কুৱেৰ। গতিকে এইটো কি হৈ যাব আমাৰ ফৰ্মুলা হৈ যাব কাৰ কালিৰ। বাস এতিয়া আমি বৰ্গৰ কিছুমান জেনেৰেল কুৱেশ্যন কৰিম, তাৰপিছত যদি প্ৰিভিয়াছ ইয়াৰৰ আছে আমি সেইকেইটা লগে লগে কৰি যাম। এতিয়া আমি জেনেৰেলি এটা কুৱেশ্যন কৰি দিওঁ। ধৰা হওক এটা বৰ্গ আছে, সেই বৰ্গৰ কি আছে লেন্থ, যিকোনো এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে ইকুৱেল টু 4 সেন্টিমিটাৰ। এতিয়া কালি কিমান হ'ব, প্ৰথমতে আমি পৰিসীমা উলিয়াই লওঁ, পেৰিমিটাৰ কিমান হ'ব, পেৰিমিটাৰৰ ফৰ্মুলা কি আছিল 4 × এ, এ মানে আছিল বাহু, তাৰ মানে 4 × বাহুৰ দৈৰ্ঘ্য কিমান ইয়াতে 4 সেন্টিমিটাৰ, 4 4 যা কিমান হৈ যাব 16 সেন্টিমিটাৰ আনসাৰ হৈ যাব। আৰু যদি আমি কি উলিয়াই দিওঁ কালি যদি উলিয়াব লাগে, কালিৰ ফৰ্মুলা কি আছিল এ স্কুৱেৰ, মানে এ কি কৰিম আমি দুবাৰ পূৰণ কৰি দিম, এৰ ভ্যালু কিমান আছিল 4, গতিকে 4 সেন্টিমিটাৰ ×
4 সেন্টিমিটার কিমান হৈ গল 16 সেন্টিমিটার স্কয়ার গতিকে এইটো আমাৰ আনসার হৈ যাব যদি আপুনি জাস্ট ফর্মুলাটো মনত ৰাখিব পাৰে তেনেহলে 99% কোৱেশ্চন আপুনি কৰিব পাৰিব আৰু অলপ টেকনিক আমি শিকিলম যাতে আমি 100% কোৱেশ্চন আনসার কৰিব পাৰো আমি আৰু এটা কোৱেশ্চন লৈ চাও এটা বৰ্গৰ পৰিসীমা 50 মিটাৰ বাহুটোৰ দিক লাগে if the perimeter is 50 meter of a square then what is the length of a one side মানে কি দি আছে যদি perimeter টো 50 হয় তেনেহলে আমাক উলিয়াব লাগে সাইড ধৰ হক এটো বৰ্গ আছে perimeter মানে কি হল perimeter মানে এই গোটেই কিটা প্লাস কৰিলে কিমান হৈ যাব 50 হৈ যাব তেনেহলে এটাৰ দৈৰ্ঘ্য এটো লেন্থ কিমান হ'ব এতিয়া চাওকচোন এই গোটেই কিটা কি আছিল সমান সমান আছিল এতিয়া চাৰিটা মিলি যদি 50 হয় তেনেহলে এটাৰ ভাগত কিমান পৰিব আমি 50 ক চাৰিটা ভাগ কৰি দিম গতিকে সাইড এটো মই ডাইৰেক্ট কৰিলো আৰু ফৰ্মুলা যদি ইউজ কৰি হেতুও পাৰি আমি 50 আছিল এই চাৰিওটা মিলি গতিকে প্ৰতিটো সমান চাৰিটা আছে চাৰিটা ভাগ কৰিলে কিমান পাম আমি 12.5 এটো আমাৰ আনসার হৈ যাব আৰু যদি আমি ফৰ্মুলা চাও perimeter equal 50 আমি এনেকেও কৰিব পাৰি perimeter ফৰ্মুলা আছিল 4 into side মানে a বুলি ধৰিছো ইকুৱেল কিমান হৈ যাব 50 তেনেহলে a ৰ ভ্যালু কিমান হ'ব 4 আছিল a ৰ লগত পূৰণ গতিকে সমান সমানৰ আনটো সাইডত গলে কি হৈ যাব হৰণ বা ডিভাইড কৰি দিয়ক 12.5 হৈ যাব গতিকে আমাৰ অপচনটো হ'ব অপচন নম্বৰ সি নেক্সট আমি আন এটা কোৱেশ্চন চাও বৰ্গৰ পৰা এটা বৰ্গৰ বাহুৰ দিক দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব if all the sides of a square is doubled then what will be the area or increase in area চাও কি আছে এটোৰ বৰ্গ ধৰি লৈছো এই বৰ্গটোৰ কি দিয়া আছে বাহু যদি ডাবল কৰা হয় বৰ্তমান ধৰি লৈছো আমি বাহুটো a এতিয়া যদি ডাবল কৰো তেনেহলে কি হৈ যাব টুৱাইছে হৈ যাব এটা চাওকচোন যেতিয়া বাহুটোৰ দৈৰ্ঘ্য লেন্থ অফ দা সাইড a আছিল তেতিয়া এৰিয়া কিমান হ'ব এৰিয়া ফৰ্মুলা আছিল a into a that is a square এটো আছিল পুৰণা যেটো আগৰ যেটো বৰ্গ হেতু আছিল এতিয়া নতুন যেতিয়া আমি কি কৰিলু বৰ্গটোৰ গটেই কেটা বাহু কি কৰি দিলু ডাবল কৰি দিছো তেতিয়া এৰিয়া কিমান হ'ব 1 দি দিলু 2 দি দিলু এতিয়া চাওক এটো হল বাহু গতিকে বাহু পূৰণ বাহু বা বাহু স্কয়াৰ 2 স্কয়াৰ মানে 4a স্কয়াৰ এতিয়া চাওকচোন আগতে আছিল কালি a স্কয়াৰ এতিয়া হল 4a স্কয়াৰ কিমান গুণ বৃদ্ধি হল হাউ মেনি টাইমস ইট ইজ ইনক্রিজড 4 টাইমস মানে 4 গুণ কি হৈ গল বৃদ্ধি হৈ গল আৰু এটো আমাৰ আনসার হৈ যাব অপচন হ'ব অপচন বি আমি আৰু এটা কোৱেশ্চন চাও এটা বৰ্গৰ পৰিসীমা 16x + 24 হলে বৰ্গটোৰ কালি কিমান if the perimeter is 16x + 24 what is the area কি কৈছে পৰিসীমা দিয়া আছে perimeter কিমান আছে 16x + 24 এটো হল আমাৰ বৰ্গৰ এতিয়া কালি কিমান হ'ব আমাক উলিয়াব লাগে সব পৰিসীমা দিয়া আছে এতিয়া কালি উলিয়াব লাগে বৰ্গৰ কালিৰ ফৰ্মুলা কি আছিল বাহু পূৰণ বাহু সাইড ইনটু সাইড বা সাইড স্কয়াৰ গতিকে সাইডৰ ভ্যালুটো লাগিব আমাক সাইডৰ ভ্যালুটো জানোনে সাইডৰ ভ্যালুটো দিয়া নাই কি দিয়া আছে পেৰিমিটাৰ দিয়া আছে গতিকে ইয়াৰ পৰা আমি কি কৰিম আমাৰ সাইডটো আমি উলিয়াই লম এতিয়া সাইড কি আছে এটো যদি পৰিসীমা হয় তেনেহলে সাইডৰ ফৰ্মুলা কি চাৰিটা কি কৰিম আমি সমান সমান ভাগ কৰিম গতিকে 4 ৰে ডিভাইড কৰি দিম এতে 4 ৰে যদি ডিভাইড কৰো 4 এই 16 ৰ মাজত কিমান বাৰ যাব 4 বাৰ যাব আৰু 24 ৰ মাজত 6 বাৰ যাব গতিকে এইটো হৈ গল সাইড এতে আমাৰ এৰিয়া উলিয়াব লাগে এৰিয়াৰ ফৰ্মুলা কি আছিল সাইড স্কয়াৰ গতিকে 4x + 6 স্কয়াৰ এটো হল আমাৰ আনসার এতে আমি আয়তৰ বিষয়ে জানো ৰেক্টেংগলৰ কি আছে আমাৰ পৰিসীমা কালি এইবোৰৰ ফৰ্মুলা কেটা আমি চাম ৰেক্টেংগল এতে ৰেক্টেংগলৰ যদি ডায়াগ্ৰামটো আমি চাও ডায়াগ্ৰামটো কেনেকৈ আছিল এতে ৰেক্টেংগলৰ ডায়াগ্ৰামত কি আছিল বিপৰীত বাহু সমান বিপৰীত বাহু মানে এইটোৰ লগত এইটোহে সমান হ'ব আৰু এইটোৰ লগত এইটোহে সমান হ'ব
এতিয়া এইটো যদি আমি প্ৰথমতে চাওঁ আমি পৰিসীমা মানে আছিল বাউণ্ডাৰী এই গোটেইকেইটা কি কৰিব লাগিব প্লাছ কৰিব লাগিব এতিয়া এইটোৰ ভ্যালু যদি 6 হয় এইটোৰ ভ্যালু কিমান হ'ব 6 হ'ব যেহেতু দুয়োটা সমান এইটোৰ ভ্যালু যদি আমি 3 ধৰো এইটোৰ ভ্যালু কিমান হ'ব 3 হ'ব তেনেহলে যদি আমি পৰিসীমাটো উলিয়াব চাওঁ পেৰিমিটাৰ যদি আমি ফাইন্ড কৰিব বিচাৰো কি কৰিব লাগিব গোটেইকেইটা প্লাছ 6 প্লাছ 3 প্লাছ 6 প্লাছ 3 মানে 6 প্লাছ 6 প্লাছ 3 প্লাছ 3 এতিয়া কেইটা 6 হল দুটা 6 হল গতিকে 2 * 6 লিখিব পাৰি আৰু দুটা 3 হল 2 * 3 লিখিব পাৰি আনসাৰটো কি আহিব ইয়াতে 2 আছে ইয়াতে 2 আছে বাৰে বাৰে লিখা বাদ দি আমি একেবাৰে লিখি দিলো গতিকে এটো আমাৰ কি হৈ যাব 639 18 আনসাৰ হৈ যাব এতিয়া আমি ফৰ্মুলাটো যদি চাও লেন্থটো যদি আমি l বুলি ধৰো দিক আৰু ব্ৰেথটো যদি আমি b বুলি ধৰো প্ৰস্থ তেনহলে আমাৰ ফৰ্মুলাটো কি হ'ব পেৰিমিটাৰ p কিমান হৈ যাব L plus B plus L plus B L আৰু এটা L আৰু B দুটা L দুটা B গতিকে দুটা L আৰু দুটা B আমি একেলগে লিখিলে এইটো হৈ যাব ফৰ্মুলা দিক প্লাস প্ৰস্থ আমি জাস্ট কি কৰিম আমি অলপ সোনকালে কৰিবৰ কাৰণে আপুনি চাব পাৰে দিক আৰু প্ৰস্থ প্লাস কৰি ডাবল কৰি দিম আনসাৰটো আহি যাব গতিকে ফৰ্মুলাটো যদি পাহৰি যায় দিক আৰু প্ৰস্থ প্লাস কৰিম ফৰ্মুলাটো আহি যাব নেক্সট হল পেৰিমিটাৰৰ পিছত আছে আমাৰ এৰিয়া এতে এৰিয়া আমি ডিসকাস কৰিছো জাস্ট যে আমি কি কৰিব লাগে যিকোনো দুটা সাইড কানেক্টেড লগালগি এডজাসেন্ট দুটা সাইড যদি আমি কি কৰি দিও মাল্টিপ্লাই কৰি দিও তেনহলে আমাৰ কি আহে কালি আহি যায় গতিকে লেন্থ ইনটু ব্ৰেথ দিক ইনটু প্ৰস্থ কৰি দিলে আমাৰ কি হ'ব কালি আহি যাব এতিয়া আমি ইয়াৰ ওপৰত দুই এটা কোশ্চেন কৰিম আমি কোশ্চেন কেটা চাই লও আমি কিছুমান ইজি কোশ্চেন প্ৰথমতে চাই লও তাৰ পিছত আমি হেকেটা চাম কি আছে দা ৰেক্টেঙ্গুলাৰ ফিল্ড হ্যাজ ডাইমেনশনস 72 মিটাৰ এন্ড 65 মিটাৰ এটা কি আছে ৰেক্টেঙ্গুলাৰ আয়তাকাৰ বাগিচা আছে হেই তাতে কি আছে ডাইমেনশন দিয়া আছে মাপ দিয়া আছে ডাইমেনশন যদি দিয়া থাকে আমি ডাঙৰটো লেন্থ ভাবিম দৈৰ্ঘ্য ভাবিম আৰু সৰুটো কি কৰিম প্ৰস্থ বা ব্ৰেথ বুলি ধৰিলাম কি দিয়া আছে লেন্থ আমি ধৰি লৈছো 72 মিটাৰ আৰু ব্ৰেথ প্ৰস্থ কিমান আছে 65 মিটাৰ আমাৰ উলিয়াব লাগে এৰিয়া এটা ৰেক্টেঙ্গুলাৰ এৰিয়াৰ ফৰ্মুলা কি আছিল লেন্থ ইনটু ব্ৰেথ l ইনটু b l এর ভ্যালু কিমান 72 ব্ৰেথৰ ভ্যালু 65 গতিকে এই দুটা যদি আমি ইনটু কৰি দিও লেন্থ ইনটু ব্ৰেথ আমি ইনটু কৰিলে আমি আনসাৰটো পাই যাম 5 2 যা 10 1 থাকিল 5 7 যা 35 36 এটা গল 6 2 যা 12 2 থাকিল 1 6 7 যা 42 and 43 গতিকে আনসার হৈ যাব 4680 আৰু অপশন হ'ব আমাৰ অপশন এ এতিয়া নেক্সট ইয়াৰ পিছত আমি আৰু এটা কোশ্চেন চাও এটা আয়তৰ দিক দৈৰ্ঘ্য প্ৰস্থতকৈ 2 সেন্টিমিটাৰ বেছি এন্ড পৰিসীমা কি আছে 20 সেন্টিমিটাৰ মানে ইফ লেন্থ দিয়া আছে ব্ৰেথতকৈ 2 সেন্টিমিটাৰ বেছি আছে মোর আছে এন্ড পেরিমিটার ইজ 20 সেন্টিমিটার পেরিমিটার টু 20 সেন্টিমিটার হলে তেনহলে কালি কিমান হ'ব এতিয়া যদি আমি প্ৰস্থটো ব্ৰেথ আছে যদি x বুলি ধৰি লও তেনহলে লেন্থ কিমান হ'ব 2 বেছি 2 মোর গতিকে x + 2 হৈ যাব এটো যিমান হ'ব তাৰ লগত 2 প্লাস কৰিলে আমি লেন্থ পাম গতিকে পেরিমিটার দি আছে 20 আমাৰ এৰিয়া উলিয়াব লাগে এতিয়া চাওকচোন এটো যদি আমাৰ আয়ত আছিল লেন্থ কিমান x + 2 আৰু ব্ৰেথ কিমান x তেনহল পেরিমিটার কিমান হ'ব এই দুটা প্লাস কৰি কি কৰিম ডাবল কৰি দিম আমি ফর্মুলা সদায় কৰিব নালাগে আমি অলপ শর্টকাট কৰো এই দুটা প্লাস কৰি ডাবল কৰিম ইয়াতে এটা x আৰু এটা x কেটা হল দুটা x আৰু 2 তো ইয়াতে নাই কেৱল 2 থাকিল এটো ডাবল কৰক 4x + 4 গতিকে এটো কি হৈ যাম আমাৰ পেরিমিটার এতে এটোৰ ভ্যালু দিয়া আছে কিমান 20 4x + 4 এর ভ্যালু কিমান আছে 20 যেহেতু এটো পেরিমিটার হল পেরিমিটারের ভ্যালু 20 দিয়া আছে আমি ভ্যালু উলিয়াব লাগে x এর মানে প্রস্থর এটা 4x এতে যেতি আমি x এর ভ্যালু উলিয়াম প্রথমতে পূরণ থকাটো রাখি দিম প্লাস বা মাইনাস থকাটো আমি কি কৰি দিম আনটো সাইডত গুছাই দিম এটো +4 আছে রাইট সাইডত গলে রাইট সাইডত আমি কি হৈ যাব -4 গতিকে 4x = কিমান হৈ গল 16 হৈ গল এতিয়া x এর ভ্যালু কিমান হ'ব x এর লগত 4 কি আছে পূরণ গতিকে রাইট সাইডত গলে হরণ হৈ যাব ডিভাইড আৰু ডিভাইড করলে आंसर হ'ব 4 আৰু এটো আমাৰ কি হৈ যাব आंसर প্রস্থ আমি আৰু বহুত কোশ্চেন আছে আমাৰ এই গটেখিনি কোশ্চেন আমি নেক্সট ক্লাছত কৰিম আজিৰ ভিডিওটো অলৰেডি বহুত দীঘলীয়া হল আমি অহাকাৰী ট্ৰায়াঙ্গেল আৰু ট্ৰায়াঙ্গেল প্যারালেলোগ্রাম ট্ৰেপেজিয়াম ৰম্বাস এই চাৰিটা বাকি থাকিল এই চাৰিটা আমি নেক্সট ক্লাছত কৰিম
গতিকে যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰি দিব আৰু যদি বেছি ভাল পাইছে শেয়াৰ কৰিব আৰু যদি কিবা প্ৰবলেম আছে কমেন্টত জনাব আমি নেক্সট ভিডিওবোৰত নিশ্চয় এইবোৰ আমি আৰু অলপ ভালকৈ বুজাবৰ চেষ্টা কৰিম